প্ৰসংগ শ্ৰদ্ধা সুৰভিনিধি বেংকৰ লুণ্ঠনৰাজ আজিকো প্ৰতি যোগাযোগ নাই বেংকটোৰ অধ্যক্ষৰ হাজাৰ হাজাৰ গ্ৰাহকৰ মূৰত ৰামটাঙন হাৰদা ৰোজভেলিকে ধৰি বিভিন্ন চিট ফাণ্ড মাইক্ৰ'ফাইনেন্স কোম্পানীয়ে ৰাজ্যখনৰ লাখ লাখ গ্ৰাহকৰ হাঁচতীয়া ধন লুটিপুটি খোৱাৰ পাছত এইবাৰ বৰপেটাত প্ৰবঞ্চনাৰ বজাৰত আন এটা অখ্যাত মাইক্ৰ'ফাইনেন্স কোম্পানী শ্ৰদ্ধা সুৰভিনিধি বেংক বৰপেটাৰ বহু দুখীয়া পৰিয়ালক সৰ্বহাৰা কৰিলে এই শ্ৰদ্ধা সুৰভিনিধি বেংকে পূৰ্বৰ প্ৰতিবেদনত আমি সম্প্ৰচাৰ কৰিছিলোঁ এই শ্ৰদ্ধা সুৰভি বেংকৰ কাৰনামা কিন্তু আজিলৈকে কোনো ধৰণৰ যোগাযোগ নাই বেংকটোৰ অধ্যক্ষৰ অৱশেষত দুৰ্ভগীয়া গ্ৰাহকে কাষ চাপিলে আৰক্ষী মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়ক আৰু আৰক্ষী সঞ্চালকৰ এইটো ব্যৱস্থা লম বুলি ভাবি লোৱা নাছিলোঁ তথাপিতো আমি বাধ্যত পৰি এটা ল'ব লগা হৈছে আমি পুলিচ প্ৰশাসনৰ ওপৰত মানে নিৰ্ভৰ কৰি তেখেতসকলৰ ওপৰত আমি এজাহাৰ পিটিশ্যন দিছোঁ ইমানৰ পিছতো কিন্তু গা নলৰিল স্বত্বাধিকাৰীৰ গ্ৰাহক এজেণ্টৰ লগত কোনো সংযোগ ৰখা নাই স্বত্বাধিকাৰীয়ে ইয়াৰ পৰিৱৰ্তে পৰিবাৰ আৰু ভগ্নীৰ নাম এজাহাৰৰ পৰা উঠাই ল'বলৈ ধমকি নাম উঠাই ল'লেহে হেনো ৰাইজৰ ওচৰলৈ আহিব দুৰ্নীতিৰ সিদ্ধহস্ত অধ্যক্ষ ঋতুপৰ্ণ পাঠক যেতিয়া কেছ দিছিলোঁ কেছটো তেখেতৰ ভনীয়েক আৰু ঘৈণীয়েক তেখেতৰ নামটো যদিহে মানে আমি উদ্ৰ কৰি লওঁ কেছটোৰ পৰা আমি নামটো উদ্ৰ কৰি ল'লে তেখেতে কিবা এটা মীমাংসাত আহিব বুলি কৈছে যদিও আমাৰ কিন্তু বিশ্বাস হোৱা নাই উল্লেখযোগ্য যে 2020 চনত ঋতুপৰ্ণ পাঠক গীতাঞ্জলি পাঠক আৰু বিভাৰাণী পাঠকৰ নেতৃত্বত বৰপেটাত মুকলি কৰা হৈছিল শ্ৰদ্ধা সুৰভিনিধি বেংক নামৰ মাইক্ৰ'ফাইনেন্স প্ৰতিষ্ঠানটোৰ এটি শাখা প্ৰথম অৱস্থাত গ্ৰাহকৰ জমাধন সময়মতে ঘূৰাই দিছিল বেংকটোৱে কিন্তু গ্ৰাহকৰ পৰা কোটি কোটি টকা সংগ্ৰহৰ পাছত ওলোটা খৰ মাৰে মাইক্ৰ'ফাইনেন্স প্ৰতিষ্ঠানটোৱে শেহতীয়াকৈ মেচুৰিটি হোৱা স্বত্তেও নিজৰ জমাধন উলিয়াবলৈ আহি মাহৰ পাছত মাহ উভতিবলগীয়া হৈছে গ্ৰাহকক জমা থোৱা ধন ঘূৰাই দিয়াৰ পৰিৱৰ্তে পলায়নবাদী মনোভাৱ গ্ৰহণ কৰিছে বেংকটোৰ অধ্যক্ষই হাজাৰৰো অধিক গ্ৰাহকৰ কোটি কোটি টকাৰে বোকাঘাটত ৰিজৰ্ট স্থাপন কৰি মুনাফা লুটাৰ চেষ্টা বেংকটোৰ অধ্যক্ষৰ পলায়নবাদী মনোভাৱক লৈ এতিয়া হাহাকাৰ অৱস্থা বেংকটোৰ গ্ৰাহকসকলৰ লক্ষণীয়ভাৱে বিত্তীয় প্ৰতিষ্ঠানটোৰ অধ্যক্ষৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন বিষয়া কৰ্মচাৰীৰ অভিযোগ অনুসৰি গ্ৰাহকৰ ধন বেংকৰ পৰিৱৰ্তে জমা অধ্যক্ষৰ ব্যক্তিগত একাউণ্টত ইয়াৰ উপৰিও বেংকটোৰ কৰ্মচাৰীৰে সংযোগ নাৰাখি কৰ্মচাৰীৰ মূৰত কঁঠাল ভাঙি দায় সৰাৰ চেষ্টা অধ্যক্ষ ঋতুপৰ্ণ পাঠকৰ এই অভিযোগ কৰ্মচাৰীসকলৰ পুলিচ প্ৰশাসনে যাতে আমাৰ উচিত বিবেচনা লগতে এটা ভাল সিদ্ধান্ত লৈ আমাৰ সমূহ টকাখিনি মোকলাই দিয়াৰ বাবে আমি হিমন্ত ছাৰক আমি নিবেদন কৰিলোঁ যোৱাকালি আপোনাৰ প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকৰ বেংকটো চিল কৰিছে ডাইৰেক্টৰ আৰু অফিচ ষ্টাফৰ বা এজেণ্টৰ পৰা আমি কোনো ধৰণৰ সহায় পোৱা নাই তাতে আমাৰ লগত একো যোগাযোগো হোৱা নাই তেওঁলোকৰ আৰু আপোনাৰ এতিয়া আমাৰ গোটেইখিনি কাষ্টমাৰৰে বহুত অসুবিধাৰ সন্মুখীন হৈছোঁ আমি প্ৰশাসনকে অনুৰোধ জনাইছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়কে আমি আপোনালোকৰ জৰিয়তে জনাব চেষ্টা কৰিছোঁ যে আমাক যিমান পাৰে আপোনালোকে সহায় কৰক এটা প্ৰশ্ন উঠিছে গ্ৰাহকক জমাধন উভতাই দিয়াৰ পৰিৱৰ্তে নিজ কৰ্মচাৰীৰ পৰাই পলায়ন কৰি থকা শ্ৰদ্ধা সুৰভিনিধি বেংকৰ অধ্যক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবনে প্ৰশাসনে গ্ৰাহকে ঘূৰাই পাবনে নিজৰ কষ্টোপাৰ্জিত হাঁচতীয়া ধন বৰপেটাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট জিতুমণি দাসৰ সহযোগত দিগন্ত কলিতাৰ ৰিপৰ্ট ভিজন প্ৰাগ India's #1 SUV Tata Nexon আগবঢ়াইছে 7 বছৰত 7 লাখ নেক্সন গাড়ী বিক্ৰীৰে সেলিব্ৰেটৰী 1 লাখ টকালৈকে 7-in-7 অফাৰ অহা 30 জুনলৈকে আজি আহক আপোনাৰ নিকটতম টাটা মটৰ্ছৰ শ্বৰুমলৈ